নিশ্চিতভাৱে মোৰ নিজৰ মাতৃভাষা যেতিয়া ধ্ৰুপদী ভাষা হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি পাব, এইটো এজন অসমীয়া হিচাপে মই নিশ্চয় গৌৰৱ কৰোঁ। কিন্তু লগতে আমাৰ এই ভাষাৰ যিটো শ্ৰীবৃদ্ধি কাৰণে আমি বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৬ নং দফাৰ প্ৰতিটো ৰিকমেণ্ডেশ্যন যেতিয়া আমি কাৰ্যকৰী কৰিম, তেতিয়াহ'লে আমাৰ যিটো প্ৰকৃত লক্ষ্য আমি তাত গৈ উপনীত হ'ম। ধ্ৰুপদী ভাষা হোৱা কথাটোতো আমি সকলোৱে ভাল পাইছোঁ। চাওক, ধ্ৰুপদী ভাষা হোৱাৰ ক্ষেত্ৰত আপুনি কোনো এজন ব্যক্তিৰ ওপৰত গোটেই কথাটো ক'ব নোৱাৰিব। মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ পৰা আৰম্ভ কৰি মহাভাৰত ৰামায়ণৰ যুগৰ পৰা আমাৰ ভাষাৰ যিটো স্বকীয়তা, অসমীয়া ভাষাৰ যিটো বৈশিষ্ট্য আৰু এটা ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিবৰ কাৰণে যিখিনি চৰ্ত, সেইখিনি পূৰণ কৰিব পৰা অৰ্হতা আমাৰ মাতৃভাষাৰ আছে। আৰু এতিয়া যেতিয়া কেন্দ্ৰীয় চৰকাৰে এইটো স্বীকৃতি দিছে, সেইটো আমি যিসকল এই বিষয়টোৰ লগত চৰকাৰীভাৱে জড়িত